নমস্কাৰ। পোনপ্ৰথমে আমি জুবিন দাৰ অনুৰাগী হিচাপে সমূহ অসমবাসীয়ে আমি এখনি বাৰ্তা দিব বিচাৰিছোঁ আৰু এই বাৰ্তাটো হৈছে দীৰ্ঘদিনৰ পৰা অসমবাসীয়ে ৰৈ থকা এই দিনটো আজি পালেহি, অৰ্থাৎ 12 ডিচেম্বৰ। আৰু এই 12 ডিচেম্বৰ তাৰিখে অসম চৰকাৰে আজি যি SIT গঠন কৰিছিলে জুবিন দাৰ ন্যায়ৰ সন্দৰ্ভত, এই ন্যায়ৰ সন্দৰ্ভত আজি SITয়ে আজি চাৰ্জশ্বিট প্ৰদান কৰিব। এই চাৰ্জশ্বিটত যাতে জুবিন দাই ন্যায় পায় আমি তাকে কাম্য কৰিছোঁ আৰু তাৰ বাবে আজি আমি উপস্থিত হৈছোঁ পশ্চিমবংগৰ বংগোপসাগৰৰ পাৰত। যিহেতু জুবিন দাই আমাৰ সাগৰ ভাল পাইছিল আৰু তেখেতৰ প্ৰতিটো গানৰ গীতৰ তালত আমি প্ৰকৃতিৰ লগত আমি জড়িত। আমি তেনেকুৱা সাগৰ হওক, পাহাৰ হওক, পৰ্বত হওক, আমি তেনেদৰে কিছুমান ৰিলেটেড আমি পাবলৈ সক্ষম হওঁ আৰু তাৰে সোৱাদ বিচাৰি আমিও জুবিন দাই ন্যায় বিচাৰি আজি যিহেতু আমি বংগোপসাগৰৰ পাৰত উপস্থিত হৈছোঁ আৰু অসমবাসীয়ে যি বিচাৰি থকা সেই দীৰ্ঘদিনৰ সেই সময়টো আজি পালেহি 12 ডিচেম্বৰ জুবিন দাই যাতে ন্যায় পায় আৰু যিসকলে দোষী হিচাপে আজি হ'ব সাব্যস্ত হ'ব সেই দোষীখিনি যাতে ফাঁচী প্ৰদান কৰিব লাগে। আৰু বৰ্তমান অসম চৰকাৰে অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাই আমাৰ টিভিয়ে পেপাৰে পত্ৰ সামাজিক মাধ্যমত কয় যে জুবিন দাক ষড়যন্ত্ৰভাৱে মৃত্যুমুখলৈ তিলতিলকৈ ঠেলি দিয়া হৈছিলে বা ষড়যন্ত্ৰভাৱে মৃত্যু কৰিছে। গতিকে এই গোটেইখিনি বস্তু যাতে এক ন্যায়িক পৰ্যন্ত তাৰে নিয়াৰিকৈ কোনো যাতে গাফিলতি নোহোৱাকৈ যাতে জুবিন দাই ন্যায় প্ৰদান কৰিব লাগে আমি তাকে কাম্য কৰিছোঁ। আৰু সদয় অসম, জাষ্টিছ ফৰ জুবিন দা, জয় অসম, লাভ ইউ জুবিন দা, উই উইল জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা।